ঈশ্বৰে পাপৰ প্ৰতিকাৰ কাৰ যোগেৰে কৰাৰ কথা আমি পঢ়িবলৈ পাওঁ। আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। হৃদয় কিয় তুমি ইমান ভোকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। নমস্কাৰ। আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি এই অনুষ্ঠানৰ যোগেৰে অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি প্ৰতিটো পদৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ অধ্যয়ন চলাই আছোঁ। যোৱা অনুষ্ঠানত এই আদি পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। তাত আমি পাইছিলোঁ মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ ঘটনা এটাৰ কথা। শয়তানৰ ফুচলনিত ভুল গৈ হোৱা বিভ্ৰান্ত হ'ল আৰু আদমকো সেই ভুল পথে পৰিচালিত কৰিলে। ঈশ্বৰে দিয়া আজ্ঞা তেওঁলোকে লংঘন কৰিলে। মানুহক ঈশ্বৰে যি অৱস্থাত সৃষ্টি কৰিছিল আৰু যেনেদৰে ৰাখিছিল তাৰ পৰা মানুহ খহি পৰিল। মানুহ ঈশ্বৰৰ মুখামুখি হ'বলৈ অযোগ্য হৈ পৰিল আৰু ভয় শংকাই মানুহক আগুৰি ধৰিলে। মানুহ নৈতিকভাৱে বিবস্ত্ৰ হৈ পৰা বুলি নিজেই বুজিলে আৰু নিজৰ সেই বিবস্ত্ৰতা ঢাকিবৰ বাবে প্ৰচেষ্টাও চলালে। তথাপি ঈশ্বৰৰ আগলৈ আহিবলৈ মানুহে সাহস গোটাব নোৱাৰিলে আৰু মানুহ লুকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। সেই অবাধ্যতাৰ বাবে ঈশ্বৰৰ আগত আদমে হৱাক দোষ দিলে, আনহাতে হৱাই দোষ দিলে সৰ্পক। আজিৰ অনুষ্ঠানত আমি ৩ নম্বৰ অধ্যায়ৰ ১৪ নম্বৰ পদৰ পৰা চাই যাম। মানুহে নিজৰ ভুলৰ বাবে নিজলৈ মাতি অনা অভিশাপৰ কথা আমি পঢ়িবলৈ পাওঁ আৰু লগতে মানুহক উদ্ধাৰ কৰিবলৈ, মানুহৰ লাজ থাকিবলৈ ঈশ্বৰে নিজে ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিতো আমি ইয়াত পাওঁ। আহকচোন এতিয়া আমি এই অধ্যায়টোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, ৩ নম্বৰ অধ্যায়ত আমি দেখিছোঁ শয়তানৰ ফুচলনিত ভুল গৈ আদম আৰু হৱাই ঈশ্বৰৰ অবাধ্য হৈ নিষিদ্ধ বৃক্ষৰ ফল খালে আৰু ঈশ্বৰৰ আগত নিজৰ দোষ স্বীকাৰ নকৰি দোষটো আনৰ গাত জাপি দিলে। এতিয়া আমি দেখিবলৈ পাম ভৱিষ্যতৰ বাবে ঈশ্বৰৰ পৰিকল্পনা কি সেই কথা। প্ৰিয় শ্ৰোতা, ঈশ্বৰে সৃষ্টি কৰা মানুহ ঈশ্বৰৰ পৰা আঁতৰি গ'ল। ঈশ্বৰে
সেই মানুহৰ উচিত ব্যৱস্থা কৰিব লাগিব, উচিত বিচাৰো কৰিব লাগিব। কথাটো জৰুৰী কথা। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। আদি পুস্তক 3 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো প্ৰথমতে পঢ়ি দিছোঁ, শুনিবচোন। যদিহে লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব। ইয়াত এনেদৰে লিখা আছে, তাতে ঈশ্বৰ যীশুৱাই সৰ্পক ক'লে, তই এই কৰ্ম কৰা হেতুকে সকলো ঘৰচীয়া পশু আৰু আটাই বনৰীয়া জন্তুৰ মাজত অভিশপ্ত হৈ পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধূলি খাবি। অৰ্থাৎ আমি আজি ভবাৰ নিচিনা সেই সৰ্প পেটেৰে বগাই ফুৰা প্ৰাণী নাছিল। আদিতে বেলেগ ধৰণৰ আছিল। কিন্তু সেই সৰ্পক ঈশ্বৰে অভিশাপ দিয়া আমি ইয়াত দেখিবলৈ পাইছোঁ। ঈশ্বৰে শয়তানক যি অভিশাপ দিছে সেইটোৱে মানুহৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলালে। ইয়াৰ পাছৰ পদটো আপোনাক মুখস্থ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ, কাৰণ এই পদটো আমি ভালদৰে জনা উচিত। আৰু এই পদটোৱেই হৈছে এই পৃথিৱীলৈ মচীহ অৰ্থাৎ উদ্ধাৰকৰ্তা আহিব বুলি কৰা প্ৰথমটো ভৱিষ্যৎবাণী। পদটো পঢ়ি দিম, শুনিবচোন। আদি পুস্তক 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। মই তোৰে অৰ্থাৎ শয়তান আৰু নাৰীৰে মাজত আৰু তোৰ বংশৰে আৰু নাৰীৰ বংশৰ অৰ্থাৎ খ্ৰীষ্ট মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। ইয়াত আমাক অতি গুৰুত্বপূৰ্ণ উক্তি এটা দি দিয়া হৈছে। ইয়াত বিশেষভাৱে প্ৰকাশ পোৱা ভাৱটো ভৱিষ্যতৰ চূড়ান্ত বিজয়ৰ ভাৱটো কিন্তু নহয়, কিন্তু এটা দীঘলীয়া যুঁজ বাগৰৰ ভাৱহে ইয়াত প্ৰকাশ পাইছে বিশেষভাৱে। এই পদটোৱে আমাক এই কথাটো জনাই দিয়ে যে এতিয়া সৎ আৰু অসতৰ মাজত এখন দীঘলীয়া যুদ্ধ চলি আছে। আমি শাস্ত্ৰৰ বাকী অংশত এই কথাটোৱেই ভালদৰে দেখা পাম। প্ৰভু যীশুৱে তেওঁৰ জাগতিক সময়ছোৱাত এই সংগ্ৰামৰ বিষয়েই এনেদৰে মন্তব্য কৰিছিল। যোহন 8 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদত পাঠ কৰি দিম, শুনিবচোন। যোহন 8 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তোমালোকৰ পিতৃ শয়তানৰ পৰাহে তোমালোক হলা, আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰবধি আৰু সত্যত নাথাকে, কিয়নো তাত সত্য নাই। সি যেতিয়া মিছা কয় তেতিয়া নিজৰ পৰাহে কয়, কিয়নো সি মিছলীয়া আৰু তাৰ বাপেক। যোহন 8 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদ। প্ৰভু যীশুৱে ঈশ্বৰৰ সন্তান আৰু শয়তানৰ সন্তানৰ মাজৰ পাৰ্থক্যটো দেখুৱাই দিছিল। যোহনে এই যুঁজখনৰ কথা আকৌ এনেদৰে উল্লেখ কৰিছে। প্ৰথম যোহন 3 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত চাবচোন। ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু শয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়। যিকোনোৱে ধৰ্ম আচৰণ নকৰে তেওঁ ঈশ্বৰৰ নহয়, আৰু যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয়। প্ৰথম যোহন 3 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। গতিকে আমি আমাৰ আগত দেখিছোঁ এখন যুঁজ চলি আছে, এটা সংগ্ৰাম চলি আছে, আৰু এই জগতত দুটা বংশ আছে। চূড়ান্ত বিজয় হ'ব, কিন্তু সুদীৰ্ঘ যুঁজবাগৰ যে চলিব সেই কথাটো মনত ৰখা উচিত। প্ৰতিজন মানুহে প্ৰলোভনৰ সন্মুখীন হ'ব লাগিব আৰু নিজৰ যুদ্ধত জয়যুক্তও হ'ব লাগিব। খ্ৰীষ্টৰ আগমনৰ আগলৈকে সেই বিজয় আছিল বিশ্বাসৰ বাধ্যতাৰ যোগেদি, আৰু এতিয়া খ্ৰীষ্টৰ আগমনৰ পাছত আমি বিশ্বাসৰ যোগেদি নিজক খ্ৰীষ্টৰ লগত ৰাখিব লাগিব। পৰিত্ৰাণ লাভ কৰা মানেনো কি? ইয়াৰ অৰ্থ হৈছে খ্ৰীষ্টত আশ্ৰয় লোৱা, খ্ৰীষ্টৰ লগত সংলগ্ন হোৱা। মানুহ আছিল ঈশ্বৰৰ সৃষ্টিৰ 3টা পৰ্যায়ৰ এটা: স্বৰ্গদূত, মানুহ আৰু জীৱ-জন্তু। জীৱ-জন্তুৰ আগত কোনো চইচ নাছিল, অৰ্থাৎ কিবা এটা বাছি লোৱা বা সিদ্ধান্ত লোৱাৰ সুবিধা তেওঁলোকৰ নাছিল। কিন্তু স্বৰ্গদূত আৰু মানুহক বাছি ল'ব পৰা সুবিধা দিয়া হৈছিল, নিজে সিদ্ধান্ত লোৱাৰ সুবিধা দিয়া হৈছিল। আৰু মানুহে কি বাছি লৈছিল সেইটো আমি ইয়াত পালোঁ। আৰু মানুহে
যি সিদ্ধান্ত ল'লে তাৰ বাবে মানুহ নিজেই দায়ী। ইয়াত আমি মন কৰা উচিত যে নাৰীৰ বংশ বুলিহে কোৱা হৈছে, ইয়াত পুৰুষৰ বংশ বুলি কোৱা হোৱা নাই। কথাটো মন কৰকচোন। ইয়াত খ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম লোৱাৰ কথাটোৰ এটা ইংগিত দিয়া হৈছে। ঈশ্বৰে মানুহক বিচাৰি সেই বাগিচালৈ গৈ কৈছিল, আদম, তুমি ক'ত আছা? সকলো ধৰ্মই আচলতে মানুহে ঈশ্বৰক পাবলৈ চেষ্টা কৰি থকাটোহে বুজায়। কিন্তু ঈশ্বৰে কথাটো তেনেদৰে কোৱা নাই। কথাটো আমি এনেদৰেই কোৱা উচিত নে? পৰিত্ৰাণ মানে হৈছে ঈশ্বৰে মানুহক বিচাৰি অহা কাৰ্য। মানুহ ঈশ্বৰৰ পৰা আঁতৰি গৈছিল আৰু ঈশ্বৰে মানুহক বিচাৰি কৈছিল, তুমি ক'ত আছা? এৰা। খ্ৰীষ্টীয় বিশ্বাস বাকী সকলোতকৈ এই কথাতেই বেলেগ। কাৰণ ঈশ্বৰে মানুহক বিচাৰি কৈছিল, তুমি ক'ত আছা? এই বিষয়ে এজন পণ্ডিতে এই বুলি লিখিছে, এইটো হৈছে ঐশ্বৰিক ন্যায়ৰ আহ্বান। এই আহ্বানে পাপৰ বিষয়টোলৈ চকু মুদি থাকিব নোৱাৰে। ই হৈছে ঐশ্বৰিক বিষাদৰ আহ্বান, যি আহ্বানে পাপীজনৰ প্ৰতি শোক প্ৰকাশ কৰে। ই হৈছে ঐশ্বৰিক প্ৰেমৰ আহ্বান, যি আহ্বানে পাপৰ ক্ষমা আৰু মুক্তি আগবঢ়ায়। আমাৰ আগত থকা পদটোত আমি এই সকলোখিনি আচলতে পাওঁ। মানৱৰ মুক্তিৰ বাবে পৰিত্ৰাতা আহিব বুলি কৰা প্ৰতিজ্ঞাৰ ঘোষণা। ঈশ্বৰে মানুহক বিচাৰি ফুৰাৰ ছবিখন আমি গোটেই বাইবেলতেই পাওঁ। পাচনি পৌলে লিখিছিল ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত, বিবেচক কোনো নাই, ঈশ্বৰক বিচৰা কোনো নাই। ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। প্ৰভু যীশুৱে এই বুলি কৈছিল, যোহন 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত আমি পাওঁ, তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলো, আৰু তোমালোক যেন গৈ ফলৱন্ত হোৱা, আৰু তোমালোকৰ ফল যেন থাকে, আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা তাকে তেওঁ তোমালোকক যেন দিয়ে, এই নিমিত্তে তোমালোকক নিযুক্ত কৰিলো। যোহন 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আমিও আচলতে যোহনৰ সৈতে সুৰ মিলাই এই বুলি ক'ব পাৰোঁ, আমি তেওঁক প্ৰেম কৰোঁ কাৰণ তেওঁ আমাক প্ৰথমে প্ৰেম কৰিলে। প্ৰথম যোহন 4 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদ। ঈশ্বৰে মানুহক বিচাৰি আহে আৰু ঈশ্বৰে মানুহৰ প্ৰতি পৰিত্ৰাণ আগবঢ়ায়, কিন্তু এটা দীঘলীয়া সংগ্ৰাম চলিবলগীয়া আছে। এতিয়া আমি 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো চাওঁ হওক। তেওঁ নাৰীক ক'লে, মই তোমাৰ গৰ্ভবেদনা অতিশয়ৰূপে বৃদ্ধি কৰিম, তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা, আৰু গিৰিয়েৰালৈ তোমাৰ ইচ্ছা থাকিব, আৰু সি তোমাৰ ওপৰত অধিকাৰ চলাব। এইটো আছিল নাৰীক দিয়া অভিশাপ। নাৰীয়ে সুখ নকৰাকৈ কোনো শিশু এই পৃথিৱীলৈ আনিব নোৱাৰে। এইটোৱেই সত্য। এইটো মন কৰিবলগীয়া কথা নহয়নে বাৰু? যিটো ঘটনাৰ দ্বাৰা জীৱনলৈ আনন্দ আহে আৰু মানৱ বংশ চলি থাকে, সেইটো দুখ কষ্টৰ মাজেদিয়ে আহিব লগা হয়। এতিয়া 17 পৰা 19 নম্বৰ পদলৈকে পঢ়িম। পাছে তেওঁ আদমক ক'লে, যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ তিৰোতাৰ কথা শুনি তাক খোৱা হেতুকে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি জীৱনৰ গোটেই কালত দুখেৰে তাৰ পৰা খাবলৈ পাবা। কাঁইট আৰু কাঁইটীয়া বন সি তোমালৈ উৎপন্ন কৰিব, আৰু তুমি পথাৰ শস্য ভোজন কৰিবা। তুমি মাটিলৈ উলটি নোযোৱা মানে তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা, কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল, কাৰণ তুমি ধূলি মাথোন, পুনৰাই ধূলিলৈকেই উলটি যাবা। এইটো আছিল পুৰুষৰ ওপৰলৈ অহা অভিশাপ। মানুহলৈ মৃত্যু আহিল। মৃত্যুনো কি? শাৰীৰিক মৃত্যু মানে শৰীৰৰ পৰা ব্যক্তিজন আত্মা আৰু প্ৰাণবায়ু আঁতৰি যোৱাক বুজায়। উপদেশকত এই বুলি কোৱা হৈছে, উপদেশক 12 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ পঢ়ি দিম, শুনিবচোন। আৰু ধূলি আগৰ দৰে মাটিত লীন নৌহওঁতেই, আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি নৌযাওঁতেই তুমি যৌৱনকালত তোমাৰ সৃষ্টিকৰ্তাক সোঁৱৰা। উপদেশক 12 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। মুঠতে মানুহে ঈশ্বৰৰ আগত জবাবদিহি দিবই লাগিব। মানুহ পৰিত্ৰাণ পোৱাই হওক
বা হেৰাই থকা অৱস্থাত থকা লোকেই হওক ঈশ্বৰৰ আগত জবাবদিহি দিবই লাগিব। কিন্তু সেই ফল খোৱাৰ দিনাই আদম শাৰীৰিকভাৱে মৰা নাছিল। 900 বছৰতকৈ বেছি কাল পৰ্যন্ত আদম শাৰীৰিকভাৱে নমৰাকৈ আছিল। গোটেই কথাটো আচলতে এনেকুৱা, আদমে ঈশ্বৰৰ প্ৰতি অবাধ্যতা দেখুওৱা সময়তেই আচলতে আত্মিকভাৱে মৰিছিল, কাৰণ তেওঁলোক দুয়ো ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। মৃত্যু মানে বিচ্ছেদ। যেতিয়া পাচনি পৌলে ইফিছত থকা খ্ৰীষ্টীয় বিশ্বাসীসকল আগতে পাপ অপৰাধত মৰা আছিল বুলি লিখিছিল, তেওঁলোক শাৰীৰিকভাৱে মৰা আছিল বুলি বুজোৱা নাছিল, কিন্তু তেওঁলোক আত্মিকভাৱেহে মৰা আছিল, অৰ্থাৎ ঈশ্বৰৰ পৰা বিচ্ছিন্ন অৱস্থাত আছিল বুলিহে বুজাইছিল। প্ৰভু যীশুৱে অপব্যয় পুত্ৰৰ বিষয়ে যি সুন্দৰ দৃষ্টান্তটো দিছিল, তাত পিতাকৰ পৰা আঁতৰি যোৱা সেই পুত্ৰজনৰ কথা কৈছিল। যেতিয়া সেই পুত্ৰজন ঘৰলৈ উভতি আহিছিল, তেতিয়া দেউতাকে ডাঙৰ পুতেকজনক এই বুলি কৈছিল। চাওকচোন, লোকে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদ। দেউতাকে কি কৈছিল? কিয়নো এই মোৰ ল'ৰা মৰা হৈও পুনৰাই জিলে, হেৰুৱা হৈও পোৱা হ'ল। তাতে তেওঁলোকে ৰং কৰিবলৈ ধৰিলে। লুক 15 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদ। মৰিছিল। হয়, পুত্ৰজন মৰিছিল, কিন্তু শাৰীৰিকভাৱে নহয়। তেওঁ পিতৃৰ পৰা বিচ্ছিন্ন হৈ গৈছিল। পিতৃৰ পৰা বিচ্ছিন্ন হৈ যোৱা মানে আচলতে সেইটোৱেই বুজায়, ইয়াৰ অৰ্থ মৃত্যু। প্ৰভু যীশুৱে মাৰ্থাক এই বুলি কৈছিল। যোহনে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদ। যীশুৱে তেওঁক ক'লে, মই এই পুনৰুত্থানো আৰু জীৱনো। যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ। যোহন 11 নম্বৰ অধ্যায়ৰ 25 পদ। ইয়াতো মৃত্যু মানে আচলতে ঈশ্বৰৰ পৰা বিচ্ছিন্ন হোৱা অৱস্থাটোৰ কথাই বুজোৱা হৈছে। মানুহে ফলটো খোৱাৰ লগে লগেই আত্মিকভাৱে মৰিছিল, আৰু সেইবাবেই ঈশ্বৰৰ পৰা পলাই ফুৰিছিল। সেইবাবেই ডিমৰু গছৰ পাতেৰে কপিং চিলাই নিজক ঢাকি ৰাখিব খুজিছিল। এতিয়া 20 নম্বৰ পদটো পঢ়িম। পাছে মানুহে তেওঁৰ তিৰোতাৰ নাম হৱা জীৱিত থলে, কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। তাৰমানে কইন আৰু হেবলৰ জন্ম সেই এডেনবাৰীতেই হোৱা নাছিল, কিন্তু এই কথা আমি খাটাংকৈ ক'ব পাৰোঁ যে মনুষ্যৰ পতনৰ পাছতহে তেওঁলোকৰ জন্ম হৈছিল। 21 নম্বৰ পদ। পাছে ঈশ্বৰ যীশুৱাই আদম আৰু তেওঁৰ ভাৰ্যালৈকো ছালৰ বস্ত্ৰ কৰি সিবিলাকক পিন্ধালে। জন্তুৰ ছাল পাবলৈ হ'লে জন্তুটো বধ কৰিব লাগিব। আমি বিশ্বাস কৰোঁ যে এয়েই বলিদানৰ আৰম্ভণি, আৰু এই কথাটো মানুহৰ আগত পৰিষ্কাৰ কৰি দিয়া হৈছিল। ঈশ্বৰে মানুহে চিলাই লোৱা সেই ডিমৰু গছৰ কপিং অগ্ৰাহ্য কৰিছিল আৰু তেওঁলোকৰ বাবে জন্তুৰ ছালৰ পোছাক চিলাই দিছিল। আৰু যেতিয়া আদম আৰু হৱাই এডেনবাৰী এৰি গৈছিল, তেওঁলোকে উভতি চাই এটি জন্তু ৰক্তাক্তভাৱে বলি দিয়াৰ কথাটো মনত পেলাব পাৰিছিল। তেওঁলোকে উভতি চাই সেই বস্তুটোৱেই দেখিছিল, যিটো পাছত ঈশ্বৰে মুচিৰ দ্বাৰা নিয়ম তম্বুৰ অতি পবিত্ৰ স্থানত অনুগ্ৰহৰ সিংহাসনত ৰাখিছিল। তাত থকা তেজলৈ দুটা কৰুবে চাই থকাৰ দৃশ্য, আৰু ঈশ্বৰলৈ যোৱা পথ সেইটোৱেই। সেই মানুহে চিলাই লোৱা ডিমৰু গছৰ পাতৰ কপিং, আৰু ঈশ্বৰে যে সেইটো গুচাই তেওঁলোকক জন্তুৰ ছাল পিন্ধাইছিল, এই কথাটোৰ পৰা আমি 4টা ডাঙৰ শিক্ষা পাওঁ। প্ৰথম কথাটো হ'ল, ঈশ্বৰৰ ওচৰ চাপিবলৈ মানুহৰ উপযুক্ত পোছাক বা আৱৰণ লাগিব। আমি নিজৰ কাম কাজৰ ভিত্তিত ঈশ্বৰৰ ওচৰ চাপিব নোৱাৰোঁ। আমি যেনে আছোঁ তেনেভাৱেই ঈশ্বৰৰ আগলৈ আহিব লাগিব, অৰ্থাৎ নিজকে পাপী বুলি মানি লৈ। দ্বিতীয়তে, ডিমৰু গছৰ পাত গ্ৰহণযোগ্য নহয়, কাৰণ সেয়া মানুহে নিজে তৈয়াৰ কৰি লোৱা। মানুহে নিজে বনাই লোৱা পোছাক ঈশ্বৰৰ গ্ৰহণযোগ্য নহয়। তৃতীয়তে, মানুহৰ আৱৰণটো ঈশ্বৰেই দিব লাগিব। মানুহক ঈশ্বৰেই পোছাক পিন্ধাব লাগিব। চতুৰ্থতে, সেই পোছাক একমাত্ৰ যীশুখ্ৰীষ্টৰ মৃত্যুৰ জৰিয়তেহে মানুহে লাভ কৰিব পাৰে। ঈশ্বৰৰ ক্ৰোধ আৰু নিজৰ মাজত মানুহৰ বাবে কোনোবাই স্থান ল'ব লাগিব। এই কথাটো আজিও মানুহে বিশেষভাৱে চিন্তা কৰি চোৱা উচিত। মানুহৰ বাবে সকলোতকৈ টান কামটো হৈছে ঈশ্বৰৰ আগত উচিতভাৱে স্থান লোৱাটো। এই কথাটোৰ প্ৰয়োজনীয়তাৰ বিষয়ে এটা কবিতা এনেদৰে লিখা হৈছে। তেওঁ শক্তিৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে সফল হ'ব পাৰে, কিন্তু তেওঁক দুৰ্বলতা দিয়া হ'ল যাতে বাধ্য হৈ চলে।
তেওঁ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে অধিক কাম কৰিব পাৰে, কিন্তু তেওঁক পংগু কৰি দিয়া হ'ল যাতে উত্তম কাম কৰিব পাৰে। তেওঁ ধনৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে সুখী হ'ব পাৰে, কিন্তু তেওঁক দৰিদ্ৰতা দিয়া হ'ল যাতে জ্ঞানী হ'ব পাৰে। তেওঁ ক্ষমতাৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে মানুহে প্ৰশংসা কৰে। তেওঁক দুৰ্বল কৰা হ'ল যাতে ঈশ্বৰৰ প্ৰয়োজনীয়তা বুজি পাব পাৰে। তেওঁ সকলো বস্তুৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে জীৱন উপভোগ কৰিব পাৰে। তেওঁক জীৱন দিয়া হ'ল যাতে সকলো বস্তু উপভোগ কৰিব পাৰে। তেওঁ খোজা আৰু আশা কৰা একো বস্তু নাপালে। তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া হ'ল, তেওঁ সকলোতকৈ আশীৰ্বাদপ্ৰাপ্ত হ'ল। আমি ঈশ্বৰৰ আগত পাপী হিচাপে উচিত স্থান ল'লেহে পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। 22 আৰু 23 নম্বৰ পদ। ঈশ্বৰ জিহুৱাই ক'লে, দেখা, মানুহ আমাৰ এজনৰ নিচিনা ভাল বেয়া জানোতা হৈছে। এতিয়া সি কিজানি হাত মেলি জীৱন বৃক্ষৰ ফল লৈ খাই চিৰজীৱী হয়। এইবুলি যি মাটিৰ পৰা তেওঁক লোৱা হৈছিল তাতে খেতি কৰিবলৈ ঈশ্বৰ জিহুৱাই মানুহক এডন বাৰীৰ পৰা উলিয়াই পঠালে। আমি এই বুলিয়েই ক'ব পাৰোঁ যে ঈশ্বৰে যে মানুহক অনন্তকাল ধৰি পাপত বাস কৰিবলৈ নিদিলে তাৰ বাবেই ধন্যবাদ। আৰু ঈশ্বৰে মানুহক অনন্তকাল ধৰি পাপত থাকিবলৈও নিদিয়ে, সেইটো নিশ্চয় এটা ডাঙৰ আশীৰ্বাদ। 24 নম্বৰ পদ। এইদৰে তেওঁ মানুহক খেদালে আৰু জীৱন বৃক্ষৰ পথ ৰখিবলৈ এডনবাৰীৰ পূবফালে কৰূববিলাকক আৰু চাৰিওফালে ঘূৰি থকা এখন জ্বলন্তময় তৰোৱালকো তাত থলে। তাৰ মানে আচলতে ৰাস্তাত প্ৰকাণ্ড বাধা এটা দিয়া হোৱা নাছিল। আচলতে মানুহৰ বাবে ঈশ্বৰলৈ যোৱাৰ পথটো মুকলি কৰিহে ৰখা হৈছিল। কিন্তু এতিয়া সেই পথটো জীৱন বৃক্ষৰ পথেৰে নহয়। মানুহৰ পৰিত্ৰাণ আহিব লাগিব এটা বলিদানৰ যোগেদি, আৰু যেতিয়া মানুহে উভতি চাইছিল, মানুহে দেখিবলৈ পাইছিল সেই বলিটিৰ তেজ। এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ পৰা অলপ চাব খুজিছোঁ। 3 নম্বৰ অধ্যায়ত আমি পাওঁ পাপৰ মূল, আৰু 4 নম্বৰ অধ্যায়ত আমি পাওঁ পাপৰ ফল। পাপ কিমান বেয়া! এই অধ্যায়টোত আমি দেখিবলৈ পাম যে সেই জ্ঞান বৃক্ষৰ ফল খাই মানুহৰ পেটৰ বেমাৰ হোৱা বুলি আমাক কোৱা হোৱা নাই। আচলতে কিমান বেয়া অৱস্থা হ'ল সেইটো আমি ইয়াত দেখিবলৈ পাম। অবিশ্বাস আৰু অবাধ্যতাৰ দ্বাৰা মানুহ ঈশ্বৰৰ পৰা আঁতৰি গ'ল, আৰু এনেধৰণে পাপ কৰিলে যে মানুহে নিজলৈ আৰু নিজৰ বংশলৈ ঈশ্বৰৰ সাও দণ্ড মাতি আনিলে। কাৰণ আপুনি মই সকলো মানুহেই এই একেধৰণৰ প্ৰকৃতি লাভ কৰিছোঁ জন্মসূত্ৰে। আমাৰ পিতৃৰ স্বভাৱেই আমি পাইছোঁ, আৰু আদমে আমাক সকলোকে অতি বেয়া স্বভাৱ দি থৈ গ'ল। এই সকলোখিনি প্ৰকাশ পাই উঠিছে সেই 2 পুত্ৰ কইন আৰু হেবলৰ ঘটনাটোৰ মাজেৰে। আদম আৰু হৱাৰ আৰু ল'ৰা ছোৱালী আছিল, কিন্তু ইয়াত এতিয়া মাত্ৰ এই 2জনৰ বিৱৰণীহে আমাক দিয়া হৈছে। 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম, শুনিবচোন। পাছে মানুহে তেওঁৰ ভাৰ্যা হৱাৰ পৰিচয় ললত তেওঁ গৰ্ভৱতী হৈ কইনক প্ৰসৱ কৰি ক'লে, জিহুৱাৰ সাহায্যত মই এটি মানুহ পালোঁ। ইয়াৰ পৰা আমি বুজি পাওঁ যে সংগ্ৰামটো দীঘলীয়া হ'ব বুলি আদম আৰু হৱাই ভবা নাছিল। যেতিয়া কইনৰ জন্ম হৈছিল তেতিয়া হৱাই কিজানি কৈছিল, মই প্ৰভুৰ পৰা এই সন্তান পালোঁ। ঈশ্বৰে কৈছিল, নাৰীৰ বংশই সৰ্পৰ মূৰ গুৰি কৰিব, আৰু সেই বংশটো এই সন্তানেই নিশ্চয়। কিন্তু কইন সেই সৰ্পৰ মূৰ গুৰি কৰিবলগীয়া জনা নাছিল। তেওঁ নৰহত্যাকাৰীহে আছিল, কোনোপধ্যেই উদ্ধাৰকাৰী নহয়। পৰিত্ৰাতাৰ আগমনলৈ বহুদিন বাট চাব লাগিব। অতি কমেও 6000 বছৰ ধৰি নাৰীৰ বংশ আৰু সৰ্পৰ বংশৰ মাজত সংঘৰ্ষ চলি আছে। 2 নম্বৰ পদ। পাছে তেওঁ পুনৰাই তাৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল মেৰখীয়া আৰু কইন খেতিয়ক হ'ল। আমি এই 2 সন্তানৰ কথাকে চাই আছোঁ। 3 নম্বৰ পদ। কালক্ৰমে কইনে উপহাৰস্বৰূপে মাটিত উৎপন্ন হোৱা কিছু ফল জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে। তেওঁলোকে এনেদৰে ঈশ্বৰলৈ সেৱা উপাসনা আগবঢ়োৱা কাম আৰম্ভ কৰিছিল, আৰু আমি ভাবোঁ ঈশ্বৰৰ বিশেষ প্ৰকাশ লাভ কৰিয়েই তেওঁলোকে এনে কৰিব ধৰিছিল। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কইনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে, আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে, অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল, আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে। হেবলে বিশ্বাসেৰে কেনেদৰে আগবঢ়াইছিল? ৰোমিয়া 10 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদটো পঢ়ি দিম, শুনিবচোন। এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস, আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। গতিকে ঈশ্বৰে নিশ্চয় এই বিষয়ে কৈছিল,
আৰু হেবলে বিশ্বাসৰ পথেৰে আগবাঢ়িছিল। কিন্তু কয়িনে তেনে কৰা নাছিল। কয়িনে নিজৰ শস্যৰ ফচলহে ঈশ্বৰলৈ আগবঢ়াইছিল। আচলতে শস্যৰ ভাল ফচলেই নিশ্চয় তেওঁ আগবঢ়াইছিল। 4 আৰু 5 নম্বৰ পদ। আৰু হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে। পাছে জিহুৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে, কিন্তু কয়িনক আৰু তেওঁৰ উপহাৰক গ্ৰহণ নকৰিলে। তাতে কয়িনৰ অতিশয় ক্ৰোধ হ'ল আৰু তেওঁৰ মুখো আমনজিমন হ'ল। কয়িনৰ উপহাৰ ঈশ্বৰে গ্ৰহণ নকৰিলে, কাৰণ কয়িনে বিশ্বাসৰ পথেৰে অহা নাছিল, নিজৰ কথাত ভৰসা কৰিহে আহিছিল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ নিজৰ প্ৰচেষ্টাৰে ঈশ্বৰক পাবলৈ চেষ্টা কৰি আছে নেকি? যদিহে আছে, কয়িনৰ দৰে আপুনিও হতাশ হ'ব লাগিব। বিশ্বাসৰ পথেৰে আগবাঢ়ক। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি অনন্ত জীৱনৰ আশীৰ্বাদ আপুনি আজিয়েই গ্ৰহণ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নাৰীৰ যোগেৰে শয়তানে প্ৰলোভন আনিছিল। তেনেদৰেই মানৱলৈ পাপৰ অভিশাপ নামি আহিছিল। তাৰ প্ৰতিকাৰো ঈশ্বৰে নাৰীৰ যোগেৰেই কৰাৰ ব্যৱস্থা কৰিলে। নাৰীৰ বংশ অৰ্থাৎ কুমাৰী মৰিয়মৰ গৰ্ভত জন্ম লোৱা যীশুখ্ৰীষ্টৰ যোগেৰে ঈশ্বৰে হৱাৰ আগত কৰা প্ৰতিজ্ঞা পূৰণ কৰিলে। 3 নম্বৰ অধ্যায়ত আমি পাপৰ আৰম্ভণি দেখিবলৈ পালোঁ আৰু 4 নম্বৰ অধ্যায়ত আমি সেই পাপৰ ফল দেখিবলৈ পাওঁ কয়িন আৰু হেবলৰ যোগেৰে। কয়িনে নিজৰ পৰিশ্ৰমৰ ফল ঈশ্বৰলৈ আগবঢ়াইছিল, কিন্তু ঈশ্বৰে সেই উপহাৰ গ্ৰহণ নকৰিলে। আনহাতে হেবলে আগবঢ়োৱা বলি ঈশ্বৰে গ্ৰহণ কৰিলে। বলিদানৰ পথেৰেই ঈশ্বৰলৈ যে আহিব লাগিব সেই কথাটো ঈশ্বৰে বুজাই দিলে। আনহাতে ঈশ্বৰৰ আগত অগ্ৰাহ্য হৈ নিজৰ ব্যৰ্থতাৰ বাবে নিজকে সংশোধন কৰাৰ পৰিৱৰ্তে কয়িনে ভায়েক হেবলৰ প্ৰতি হিংসাত জ্বলি উঠিছিল আৰু ভায়েকক বধ কৰিছিল। কয়িনৰ সেই ব্যৱহাৰৰ মাজেৰে প্ৰকাশ পাই উঠিছিল মানুহৰ পাপ স্বভাৱৰ ভয়াৱহতাৰ কথা। সামান্য এটা অবৈধতাৰে আৰম্ভ হোৱা সেই পাপে ইমান সোনকালে এনে ভয়ংকৰ ৰূপত আত্মপ্ৰকাশ কৰিব বুলি হয়তো আদম আৰু হৱাই কল্পনাই কৰা নাছিল। কিন্তু এয়েই পাপ স্বভাৱৰ ভয়াৱহতা। মানুহক সম্পূৰ্ণ স্বাধীন মন্দিৰ সৃষ্টি কৰা হৈছিল, যাতে মানুহে স্ব ইচ্ছাৰে ঈশ্বৰক ভয় ভক্তি কৰে, স্ব ইচ্ছাৰে ঈশ্বৰৰ বাধ্য হৈ চলে। আজিও মানুহে স্ব ইচ্ছাৰে ঈশ্বৰক বিশ্বাস কৰি ঈশ্বৰক প্ৰেম ভক্তি কৰি থকাটো ঈশ্বৰে বিচাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। প্ৰভু তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা। আৰু বিশেষকৈ এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বাবে, যদি প্ৰভু কোনো সমস্যাত আছে সেই সমস্যাৰ পৰা তেওঁলোকক প্ৰভু তুমি উদ্ধাৰ কৰা পিতা। আৰু যদি কোনো প্ৰভু তোমাৰ সন্তান ৰোগত আক্ৰান্ত হৈ আছে, সেই সকলো ৰোগৰ পৰা তেওঁলোকক প্ৰভু তুমি সুস্থতা দান কৰিবা। আৰু সকলো সময়তে তেওঁলোকে যাতে তোমাতে বিশ্বাস ৰাখি প্ৰভু তোমাত যাতে বিশ্বাসেৰে প্ৰভু চলি যাব পাৰিব তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 3 অধ্যায়। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, এই পৃথিৱীলৈ মছিহ অৰ্থাৎ উদ্ধাৰকৰ্তা আহিব বুলি কৰা প্ৰথম ভৱিষ্যতবাণীটো হৈছে অপশ্যন এ আদিপুস্তক 3 অধ্যায় 12 পদ, অপশ্যন বি আদিপুস্তক 3 অধ্যায় 13 পদ, অপশ্যন চি আদিপুস্তক 3 অধ্যায় 14 পদ, অপশ্যন ডি আদিপুস্তক 3 অধ্যায় 15 পদ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।